ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল নতুন বছৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ ৩৫,০০০ সাধাৰণতে চাকৰি দিয়া হ'ব। কি পদৰ চাকৰি দিয়া হ'ব, কি পদ নতুনকৈ মুকলি হ'ব, কি পদ এপ্লাই হৈ গৈছে, ফুল ডিটেইলছ আপোনালোকক মই জনাই দিম। আৰু ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহৰ চাকৰি খবৰ আৰু নতুন বছৰ গোটেই ২০২৪ চনত কি পদ সাধাৰণতে মুকলি হ'ব, কিমান পদ মুকলি হ'ব, কিমান চাকৰি দিয়া হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। লাইভ প্ৰুফ সহকাৰে আপোনালোকক জনাই দিম। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্রাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰী চাকৰি হওক, কেন্দ্ৰীয় চৰকাৰী চাকৰি হওক, সকলো আপডেট দিয়া হ'ব। অসমৰ যিকোনো চাকৰি, হেল্থৰ হওক, অসম পুলিচৰ হওক, ADR হওক, ADR 2.0 হওক, ভাইবা টেষ্ট, ৰিটেন এক্সাম, ভাইবা টেষ্ট, সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব। সকলোৱে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰী যিকোনো চাকৰি খবৰ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, ইতিমধ্যে অসম চৰকাৰৰ সাধাৰণতে ২০২৪ চনত সাধাৰণতে কি পদ মুকলি হ'ব, ৩৫,০০০ চাকৰি মুকলি হ'ব, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু আপোনালোকৰ ইতিমধ্যে এপ্লাই হৈ গৈছে। ADR 2.0 ১২,৬০০ পদৰ ২৯ ডিচেম্বৰ তাৰিখলৈ এপ্লাই হ'ব। আৰু এপ্লাই হৈছে, বহুত এপ্লাই কৰিছে আৰু এপ্লাই কেইদিনমানৰ সময় আছে এপ্লাই কৰিব ল'ব পাৰে যদি কৰা নাই যদি। আৰু অসম পুলিচৰ ৫,১০৫টা পদ, এই ৫,৫০০ সাধাৰণতে ৫,৫০০ সাধাৰণতে পদ প্লাছ পদ ইতিমধ্যে এপ্লাই হৈ গৈছে। তাৰপৰা হেল্থৰ ২,০০৮টা পদ DME এপ্লাই হৈ গৈছে। ফেব্ৰুৱাৰী মাহতে পৰীক্ষা জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ সাধাৰণতে হেল্থৰ ফালৰ পৰা DSS, DME, DSL, SSR, গ্ৰেড 3, গ্ৰেড 4 নন ক্লিয়াৰ ভেকেঞ্চি ৫,৬০০০ পদ মুকলি হ'ব। নতুনকৈ পদ মুকলি হ'বলৈ বাকী আছে। আপোনালোকৰ হেল্থৰ ৬,০০০ পদ, গ্ৰেড 3, গ্ৰেড 4 নন ক্লিয়াৰ ভেকেঞ্চি মুকলি হ'ব। আৰু আপোনালোকৰ শিক্ষা বিভাগত ১০,০০০ পদ মুকলি হ'ব। ৮,০০০ পদ আপোনালোকৰ সাধাৰণতে BTRত সাধাৰণতে BTRত ইতিমধ্যে মুখ্যমন্ত্ৰী বিষয়ত ঘোষণা কৰিছে। ২,০০০ পদ BTR চৰকাৰৰ বাবে ১২০০ পদ আৰু আপোনালোকৰ ১০,০০০ পদ আপোনালোকৰ সাধাৰণতে অসমৰ প্ৰত্যেকখন জিলাৰ বাবে ইতিমধ্যে মুকলি হ'ব। আৰু নতুনকৈ মুকলি হ'ব ২,০২৪ 2 দিনৰ ভিতৰতে নটিফিকেশ্যন মুকলি হ'ব। আৰু নতুনকৈ সাধাৰণতে চাকৰি মুকলি হ'ব, সেইটো হৈছে আপোনালোকৰ সাধাৰণতে শিক্ষা বিভাগত ১০,০০০ পদ মুকলি হ'ব। আৰু হেল্থৰ ফালৰ পৰা স্বাস্থ্য বিভাগত সাধাৰণতে ৬,০০০ পদ মুকলি হ'ব। আৰু ইতিমধ্যে বাকী যি চাকৰি দিয়া হ'ব সকলোবোৰ এপ্লাই হৈ গৈছে, এপ্লাই চলি আছে। আৰু বেলেগকৈ নতুনকৈ আৰু পদ মুকলি নহয়। বহুতে কৈছে আৰু নতুনকৈ সাধাৰণতে বেটেলিয়ন গঠন কৰা হ'ব, কিন্তু সেইটো সাধাৰণতে ইলেকশ্যনৰ পিছতে পদ ওলাব। তাৰ আগতে কিন্তু পদ নোলায়। যিটো ২টাকৈ বেটেলিয়ন, ৩টাকৈ বেটেলিয়ন গঠন কৰা হ'ব অসম পুলিচৰ ফালৰ পৰা, সেইটো সাধাৰণতে কামাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। সেইটো সাধাৰণতে তেতিয়া নহয় বন্ধুসকল, এইটো লোকসভা ইলেকশ্যনৰ পিছতে। আৰু এইটো ২০২৪ চনৰ শেষত সেইবোৰ সাধাৰণতে পদ মুকলি হ'ব, কাৰণ ইতিমধ্যে পদ এপ্লাই হৈ গৈছে। ২ মাহ হ'বলৈ গৈ আছে আৰু ইতিমধ্যে কোনো ধৰণৰ নটিফিকেশ্যন বা ফিজিকেল টেষ্টৰ বাবে বা এডমিট কাৰ্ড কোনো ধৰণৰ মুকলি হোৱা নাই। আৰু বেলেগ পদ আছে, সকলো অনুষ্ঠিত কৰোঁতে সকলোবোৰ ইলেকশ্যনৰ পিছতেই হ'ব বন্ধুসকল। আৰু আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTR চৰকাৰ BTRত ইতিমধ্যে বিষয়ত ঘোষণা কৰিছে যে আপোনাৰ যি পদে হওক আৰু নতুন বছৰত ৩৫,০০০ চাকৰি দিব। এইখিনি ৩৫,০০০ হওক, ৩৫,০০০ চাকৰি সকলোবোৰ নতুনকৈ মুকলি নহয়। যিখিনি ইতিমধ্যে এপ্লাই হৈছে আৰু এপ্লাই হৈ আছে। আৰু আপোনালোক নতুনকৈ কেৱল স্বাস্থ্য বিভাগত আৰু শিক্ষা বিভাগত পদ মুকলি হ'ব। আৰু নতুনকৈ আৰু পদ মুকলি নহয়। আৰু অসম পুলিচত যি ২৮,০০০ পদ খালী আছে, UBত বহুত পদ খালী আছে, এইবোৰ পদ নটিফিকেশ্যন বা মুকলি নহয় এতিয়া, কাৰণ সাধাৰণতে যি পদ মুকলি হৈছে ইতিমধ্যে আৰু শিক্ষা বিভাগত, স্বাস্থ্য বিভাগত মুকলি হ'ব। মোটামুটি ৩০,০০০ প্লাছ হৈ যাব। এই পদৰ অনুষ্ঠিত সকলোবোৰ চাকৰি দিওঁতে ১ বছৰ লাগিব। সেইবাবে কৈছে ১ বছৰ, নতুন বছৰ মোটামুটি গোটেই বছৰৰ পিছতো হৈ যাব পাৰে। আৰু ইলেকশ্যনৰ পিছতে সকলোবোৰ হ'ব মোৰ মতে। আৰু মই যিখিনি গম পাওঁ ইলেকশ্যনৰ পিছতে হ'ব, কাৰণ এই ইলেকশ্যনৰ আগতে জানুৱাৰী মাহৰ ভিতৰতে সকলো কেতিয়াও সম্ভৱ নহয়, কাৰণ ইতিমধ্যে এপ্লাই চলি আছে বহুত পদৰ। সকলো কৰিব। আৰু মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, ইলেকশ্যন আছে, এইবোৰ সাধাৰণতে মাজতে চাই চিনি জানুৱাৰী মাহত কেতিয়া অনুষ্ঠিত কৰিব নোৱাৰে। কেৱল DME পৰীক্ষাটো জানুৱাৰী মাহত হ'ব। সকলো আপডেট, সকলো খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু বেয়াকৈ কমেণ্ট নকৰিব, সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। সকলোৱে শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ।